এতিয়া লিটল এ লিটল ডি লিটল আমি সিদিনাখন কি কি পঢ়াইছিলো ফিউ এ ফিউ ডি ফিউ হয় নাই ফিউ এ ফিউ ডি ফিউ এই ফিউটো ক'ত ব্যৱহাৰ হয় ফিউটো কাউন্টেবল নাউনৰ আগত ফিউটো কি হয় কাউন্টেবল নাউন যিবিলাক নাউন আমি হিচাপ কৰিব পাৰো যিবিলাক নাউন আমি হিচাপ কৰিব পাৰো হয় নাই সেইবিলাক নাউনৰ আগত কি ব্যৱহাৰ কৰিছিলো ফিউ এ ফিউ আৰু ডি ফিউ এইখিনি তোমালোকে পঢ়িবা দেই মই ফিউ ডি ফিউ এ ফিউ গোটেইটো লিখাই দিলো হয় নাই ফিউটো মানে কি নাই বুলিয়ে বুজায় ফিউ মানে কি নাই বুলিয়ে বুজায় এ ফিউ মানে কি অলপ আছে যিটো হয় নাই অলপ আছে আৰু ডি ফিউ মানে কি যিটো আছে সেইটোকে বুজায় বুজি পালি নাই ডি ফিউ মানে কি যিটো আছে সেইটোকে বুজায় ফিউ হমেশা আমি কি ভাবিম সদায় কাউন্টেবল নাউনৰ আগত ফিউ বহে হয় নাই কাউন্টেবল নাউনৰ আগত ফিউ এ ফিউ ডি ফিউ আৰু সেই কাউন্টেবল নাউনটো কি হ'ব লাগিব প্লুৰেল নাম্বাৰ হ'ব লাগিব কি হ'ব লাগিব প্লুৰেল নাম্বাৰ আজি আমি পঢ়িম লিটল এ লিটল ডি লিটল কি পঢ়িম লিটল ইউ পঢ়িব আহিছে নেকি মৎসৰটো পঢ়িব আহিব দেখিছ লিটল মৎসৰো পঢ়িব আহি যাইছে দেখিছ LITTL হয় নাই লিটল তাৰপিছত কি আহিব এ লিটল LITTL এ লিটল তাৰপিছত কি আহিব এন্ড হয় নাই কি আহিব ডি লিটল কি আহিব ডি লিটল লিটল এ লিটল ডি লিটল আজি আমি লিটল বিষয় পঢ়িম দেই লিটল এই লিটল মানে কি বুঝায় যে পরিমাণ বুঝায় কি কি বুঝায় পরিমাণ বুঝায় প্রথমে আমি এক নম্বর বিভাগ লিখিম কি পরিমাণ জি মতেকের মা মুধনিয়া ন কি বুঝায় লিটল মানে কি পরিমাণ বুঝায় লিটল মানে কি বুঝায় কোয়া লিটল মানে পরিমাণ বুঝায় সিহঁত আনকাউন্টেবল নাউনৰ লগত বহে সিহঁতি ক'ত বহে আনকাউন্টেবল নাউনৰ আগত বহে লিটল মানে কি পরিমাণ বুঝায় লিটল মানে কি পরিমাণ বুঝায় আৰু সিহঁত আনকাউন্টেবল চোৱা সিহঁত আনকাউন্টেবল নাউনৰ আগত বহে আনকাউন্টেবল নাউনৰ আগত বহে আনকাউন্টেবল নাউনৰ আগত বহে লিটল এ লিটল দা লিটল হয় নাই লিটল এ লিটল দা লিটল সিহঁতি কি যিবিলাক আমি নাউন হিচাপ কৰিব নোৱাৰিম যিবিলাক নাউন আমি কি হিচাপ কৰিব নোৱাৰিম সেইবিলাক নাউনৰ আগত কি বহুৱাম লিটল বহুৱাম না ফিউ বহুৱাম লিটল আৰু যিবিলাক নাউনৰ আগত আমি হিচাপ কৰিব পাৰিম সেইবিলাকৰ নাউনৰ আগত কি বহুৱাম ফিউ বহুৱাম এতিয়া লিটল হল কি যিবিলাক নাউনক আমি হিচাপ হয় গণনা কৰিব নোৱাৰিম সেইবিলাক নাউনৰ আগত কি বহুৱাম লিটল বহুৱাম যিবিলাক নাউনৰ আগত আমি হিচাপ কৰিব নোৱাৰিম সেইবিলাক নাউনৰ আগত কি বহুৱাম লিটল এতিয়া লিটল মানে কি পৰিমাণ বুজায় অলপ পৰিমাণ বুজায় হয় নাই লিটল মানে কি অলপ পৰিমাণ বুজায় লিটল মানে কি বুজায় অলপ পৰিমাণ বুজায় এতিয়া লিটল কম পৰিমাণ বুজায় এতিয়া লিটল বিষয় লিখিম এতিয়া দেই এতিয়া শুনা লিটল এ লিটল দা লিটল এতিয়া আমি স্পেচিয়েলি আমি বিশেষকৈ লিটল বিষয় পঢ়িম এতিয়া ফাৰ্ষ্ট টাইম হয় নাই LITTL লিটল বুজি পালে নাই লিটলে কি বুজাইছে কম পৰিমাণ বুজাইছে কি বুজাইছে আৰু এটা ব্যৱহাৰ লিখিছো দেই কম পৰিমাণ কি বুজায় লিটল কম পৰিমাণ বুজায় লিটল মানে কি বুজায় কম পৰিমাণ বুজায় লিটল অনলি লিটল থাকিলে কি বুজাব নেগেটিভ বুজাব নট নেভাৰ ব্যৱহাৰ নহয় উইথ আনকাউন্টেবল নাউন কম পৰিমাণ লিটল মানে কি কম পৰিমাণ বুজায় হয় নাই লিটল মানে কি বুজায় লিটল মানে কম পৰিমাণ বুজায় জানমণি শুবলৈ আহিছে নে পঢ়িবলৈ আহিছে শুই আছ যে টোপনি লাগিছে নেকি
এইবোৰ বহুত ইম্পৰ্টেন্ট বস্তু, ভালকে পঢ়ি লোৱা। লিটুল ফিউ এইবোৰ আহি থাকে পৰীক্ষা, মেট্ৰিকলৈকে আহিব, বুজি পাইছ নাই? কচোন লিটুল, লিটুল মানে কি? লিটুল মানে কি? কম পৰিমাণ বুজায়, হয় নাই? একদম মানে কম পৰিমাণ, লিটুল মানে কম পৰিমাণ বুজায়। লিটুল ক'ত ব্যৱহাৰ হয়? কাউন্টেবল না আনকাউন্টেবল নাউনৰ আগত? লিটুল কাউন্টেবল নাউনৰ আগত ব্যৱহাৰ হয় নে আনকাউন্টেবল? আনকাউন্টেবল, হয় নাই? আৰু কাউন্টেবল নাউনৰ আগত কি ব্যৱহাৰ হয়? ফিউ ব্যৱহাৰ হয়, হয় নাই? ফিউ ব্যৱহাৰ হলে কি কাউন্টেবল নাউন কি হ'ব লাগিব? প্লুৰেল নাম্বাৰ হ'ব লাগে। কি হ'ব লাগে? মানে বহু বচন হ'ব লাগে, হয় নাই? প্লুৰেল নাম্বাৰ মানে কি? বহু বচন হ'ব লাগে, ঠিক আছে? এটা কম পৰিমাণে বুজায়। তাৰপিছত লিটুল মানে কি বুজায়? কম পৰিমাণে বুজায়। তাৰপিছত নেগেটিভ কি বুজাব? নেগেটিভ বুজাব। কি বুজাব? নেগেটিভ। কম পৰিমাণে বুজায় নেগেটিভ। এন ই নেগেটিভ, এইটো নেগেটিভ বুজায়। লিটুল মানে কি বুজায়? নেগেটিভ। তোমাৰ ওচৰত যদি যিটো মানে ধৰ পানী আছে বা গাখীৰ আছে, গিলাচটোত যদি গাখীৰ আছে, মানে কি যিটো গাখীৰ আছে মানে তুমি একাপ চাহও বনাব নোৱাৰিবা, একো কামৰে নাই গাখীৰ, কিন্তু গিলাচটোত গাখীৰ আছে, বুজি পাইছ না? কিন্তু গাখীৰ থাকিও কিবা লাভ আছে নেকি? যদি তোমাৰ কামত নাই, তেতিয়া তুমি কি বুলি কবা? গাখীৰ নাই বুলিয়ে কবা। তেতিয়া তুমি কি ব্যৱহাৰ কৰিবা? লিটুল। গাখীৰটো আমি হিচাপ কৰিব নোৱাৰো, হয় নাই? এইটো পৰিমাণ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো, সেইকাৰণে তাত কি বহুৱাবা? লিটুল। কিন্তু গাখীৰ নাই বুলিয়ে কবা, তো অনলি লিটুল থাকিলে কি বুলি কবা? মানে নেগেটিভ, নাই বুলিয়ে কবা, হয় নাই? কিন্তু অলপ চলপ গিলাচটোত লাগি আছে, এইটো একো কামৰে নাই গাখীৰটো, একো কামত আহিব নেকি? তুমি কমচে কম একাপ চাহ একাপো বনাব নোৱাৰিবা সেইটো গাখীৰৰ পৰা। তো তাত তোমালোকে এ লিটুল বুলি দিব নোৱাৰা। কি দিবা? অনলি লিখিবা কি? লিটুল। তো লিটুল মানে কি? নেগেটিভ বুজায় মানে, হয় নাই? ইয়াত কি কব? ন, নট, নট আৰু কি? নেভাৰ ব্যৱহাৰ নহয়। নট আৰু কি? নেভাৰ কেতিয়াও ব্যৱহাৰ নহয় দেই। নেগেটিভ মানে লিটুল মানে কি? নেগেটিভ লিটুল মানে কি? নেগেটিভ বুজা যায়। তো তেনেহলে আমি তাত নট, নেভাৰ বহুৱাব কি দৰকাৰ? একো দৰকাৰ আছে নেকি? একো দৰকাৰ নাই। সেইকাৰণে তাত লিটুল হামেশা নেগেটিভ বুজায়। আৰু লগত কি বুজাব? উইথ আনকাউন্টেবল নাউন। কি বুজাব? উইথ, লগত কি থাকিব? উইথ মানে লগত দেই। উইথ আনকাউন্টেবল নাউন থাকিব লাগিব। আনকাউন্টেবল মানে কি? আনকাউন্টেবল মানে কি? কোৱা আকৌ। আনকাউন্টেবল মানে কি? কোৱা। আনকাউন্টেবল মানে কি? আনকাউন্টেবল মানে কি? গণনা কৰিব নোৱাৰে, হয় নাই? উইথ আনকাউন্টেবল নাউন মানে নাম, যিবিলাক নাম আমি হিচাপ কৰিব নোৱাৰিম। যিবিলাক নাম আমি কি? হিচাপ কৰিব নোৱাৰিম, সেইবিলাক নামৰ আগত আমি কি বহুৱাম? সেইবিলাক নামৰ আগত আমি কি বহুৱাম? লিটুল। কি বহুৱাম? লিটুল। কাউন্টেবল মানে হিচাপ কৰিব পাৰি, আনকাউন্টেবল মানে কি? হিচাপ কৰিব নোৱাৰি। সেইবিলাক নাউনৰ আগত আমি কি বহুৱাম? লিটুল। বুজি পালি নাই? এতিয়া লিটুলৰ এইকেইটা তিনিটা ব্যৱহাৰ। লিটুলৰ এই তিনিটা ব্যৱহাৰ। প্ৰথম কি? লিটুল মানে আমি নাই বুলিয়ে বুজিব লাগিব। লিটুল মানে আমি নাই বুলিয়ে বুজিব লাগিব, হয় নাই? আৰু লিটুল আমি ক'ত বহুৱাম? যিটো নাউন আমি কি? আনকাউন্টেবল থাকিব, হয় নাই? তেতিয়া লিটুল বহুৱাম। আৰু লিটুল হামেশা নেগেটিভ বুজায়। কি বুজায়? নেগেটিভ মানে কি? নোহোৱা বুজায়। নেগেটিভ মানে কি? নোহোৱা বুজায়। এতিয়া একটা এক্সাম্পল দিছো। দেয়াৰ ইজ লিটুল মিল্ক ইন দি গ্লাছ। এক্সাম্পল এটা দিছো দেই। কাৰ এক্সাম্পল দিছো? লিটুল। এ লিটুল, ডি লিটুল পঢ়াবলৈ বাকী আছে। এতিয়া আমি লিটুলৰ এটা এক্সাম্পল দিছো, ঠিক আছে? এইটো এটা এক্সাম্পল। দেই। দেয়াৰ ইজ লিটুল মিল্ক। দেয়াৰ ইজ লিটুল মিল্ক, হয় নাই? লিটুল মিল্ক। দেয়াৰ ইজ লিটুল মিল্ক ইন দি গ্লাছ। দিছে ন? ইন দি গ্লাছ। এইটো দেয়াৰ হ'ব লাগে, মই দিছ লিখি দিম। মানে গিলাচটোত অলপ গাখীৰ আছে। কি বুজাইছে? গিলাচটোত অলপ গাখীৰ আছে, মানে অলপ পৰিমাণ
গাখীৰ আছে। গাখীৰ আছে বুলি কবা নে গাখীৰ নাই বুলি কবা? এইটো নাইয়ে। তুমি কিবা কি গিলাচটোত গাখীৰ নাই বুলিয়ে কব পাৰি। বুজি পালি নাই? যিটো গাখীৰ মানে গিলাচটোত আছে সেই গাখীৰটো একো কামত তুমি ব্যৱহাৰ কৰিব নোৱাৰা, খাবও নোৱাৰিবা। বুজি পাইছা নাই? যিটো আছে তোমাৰ মানে খাবও নোৱাৰে মানে, কিন্তু গিলাচটো দেখিলে গাখীৰ আছে বুলি কবা। কিন্তু সেইটো গাখীৰ যদি কামত নাই তেতিয়া তুমি কি ব্যৱহাৰ কৰিবা? লিটুল। কি ব্যৱহাৰ কৰিবা? লিটুল। বুজি পালি নাই? এনেকুৱা বুজালে এইটো কি বুজাইছে? নেগেটিভ বুজাইছে। কি বুজাইছে? নেগেটিভ বুজাইছে। দেয়াৰ ইজ লিটুল মিল্ক। দেয়াৰ ইজ লিটুল মিল্ক ইন দি গ্লাছ। গিলাচটোত গাখীৰ নাই বুলিয়ে কব পাৰি। মই লিখি দিছো অসমীয়া দেই, ভালকে লিখি লোৱা এইবোৰ। গিলাচটোত প্ৰথমখনৰ দুটি আছলো। দুটি আছ যি চত থাকক বুজি পালে হয় নাই? গিলাচটোত গাখীৰ নাই বুলিয়ে কব পাৰি। গিলাচটোত গাখীৰ নাই বুলি কব পাৰি। হয় নাই? কব পাৰি। লিখি লোৱা একটা এক্সাম্পল লিটুলৰ। লিটুল নেগেটিভ বুজাই আৰু আনকাউন্টেবল নাউনৰ আগত বহুৱাই। তেতিয়াও তোমালোকে ফিউ বহুৱাই নিদিবা দেই। এতিয়া মিল্ক, এই মিল্ক তোমাৰ হিচাপ কৰিব পাৰিবা? গিলাচটোত কেইটা গাখীৰ আছে হিচাপ কৰিব পাৰিবা? নোৱাৰো। সেইকাৰণে তাত আমি কি বুজো? পৰিমাণ বুজাই। হয় নাই? তোমাক যদি কব গিলাচটোত গাখীৰ আছে, কিমান পৰিমাণ? অলপ পৰিমাণ গাখীৰ আছে তুমি কবা। অলপ পৰিমাণ গাখীৰ আছে বুলি কবা। সেইকাৰণে ইয়াৰ আগত কি বহুৱাইছো? লিটুল। এইটো লিখি লোৱাচোন, চবে লিখি লোৱা, নহলে স্ক্ৰীনশ্বট মাৰি লোৱা। বুজি পাইছ ক? পাইছ নে বুজি? নাই পোৱা? পাইছ? লিখিলি নেকি কচোন? চাও কি কি লিখিছ। লিখ। তই লিখা নাই যে এইবোৰ কি? কলম চলম লৈ আহিবি, তই এইবোৰ লিখি ল। বুটুকনে বিচাৰিলে দুই কলম দিব। এতিয়ালৈকে লিখা নাই, চব লিখ। হল? লিখা হল ন? হল নাই? মনত থাকিব ক? লিটুল ক'ত ব্যৱহাৰ হয়? কম পৰিমাণ বুজাই। হয় নাই? আৰু লিটুল মানে আমি কি বুজিম? নেগেটিভ, একেবাৰে নোহোৱাই বুজিম, নাই বুলিয়ে কব পাৰি। হয় নাই? ফিউ আমি নাই বুলিয়ে কব পাৰি। বুজি পাইছ নাই? ফিউক আমি কি নেগেটিভে বুজাই, কিন্তু ফিউটোক আমি কাউন্টেবল নাউনৰ আগত বহাব লাগে আৰু লিটুলটোক আনকাউন্টেবল নাউনৰ আগত বহাব লাগিব। হয় নাই? আৰু ফিউ যেতিয়া আমি বহুৱাম, যিটো কাউন্টেবল নাউন থাকিব সেই কাউন্টেবল নাউনটো প্লুৰেল নাম্বাৰত থাকিব লাগে। সেইকেইটা তোমালোকে মনত থবা। সেইখিনি মই ফিউ যিবিলাক ভিডিঅ' ধুনীয়াকে কৰি মানে ক্লাছত আছে, ধুনীয়াকে ৰেকৰ্ড, তোমালোকে সেইবিলাক বুজি নাপালে এবাৰ চাই ল'বা। ঠিক আছে? এতিয়া মই লিটুলৰ এটা এক্সাম্পল দিলো আৰু কেইটামান এক্সাম্পল দি দিছো, তোমালোকে ভালদৰে বুজি পাবা দেই। এইখিনি মোহাই দিছো, এইখিনি লিখা হল তোমাৰ। হয় নাই? এইখিনি মোহাই দিছো আৰু লিটুলৰ কেইটামান এক্সাম্পল দি দিছো। মনত থাকিব নে কচোন? কচোন এবাৰ। লিটুলৰ ব্যৱহাৰ তিনিটা ক। লিটুল কম পৰিমাণ বুজায় আৰু ব্যৱহাৰ নহয়, কিন্তু লিটুল এটা নেগেটিভে বুজায়। হয় নাই? আৰু উইথটো বাদ দে, উইথ মানে লগত। বুজি পাইছ না? মানে আনকাউন্টেবল যিটো নাম আমি হিচাপ কৰিব নোৱাৰিম, সেই নামটোৰ আগত কি বহুৱাব লাগে? সেই নামটোৰ আগত আমি লিটুল বহুৱাব লাগে। যিটো নাম আমি হিচাপ কৰিব নোৱাৰিম, নাউন মানে নাম নহয় জানো? যিটো নাম আমি হিচাপ কৰিব নোৱাৰিম সেই নামটোৰ আগত আমি কি বহুৱাব লাগিব? লিটুল। যদি আমি লিটুল বহুৱাই দিম তেতিয়া নেগেটিভ বুজি পাম, নাই বুলিয়ে বুজি পাম। বুজিলি? আৰু এটা উদাহৰণ দিছো, হি হেজ লিটুল মানি। হি হেজ লিটুল মানি টু বাই ফুড। এইটো। আৰু এটা এক্সাম্পল দিছো, কাৰ এক্সাম্পল? লিটুলৰ এক্সাম্পল। এইখিনি মোহাই দিছো দেই, ওপৰটো মোহাই দিছো। লিটুলৰ এক্সাম্পল হয় নাই? লিটুল
ইয়াৰ এক্সাম্পল লিটল হয় নাই আৰু এটা এক্সাম্পল হি হেজ লিটল মানি মানে কি হি হেজ লিটল মানি টু বাই ফুড অলপ পইচা আছে বুলি আমি কওঁ নাই হা হিচাপ নকৰাকে কি কেতিয়াবা কওঁ আমি অলপ পইচা আছে বুলি কওঁ নাই সেইটো বুজাইছে হি হেজ লিটল মানি টু বাই ফুড মানে কি খানা আহাৰ ফুড মানে কি আহাৰ বিজ্ঞান ভাগত আহাৰ বুলি কয় আমি এনেকে ঘৰত কি বুলি কয় খানাই কৈ দিওঁ কয় নি মই আহাৰ খাম বুলি কওঁ নি ঘৰত নকওঁ নহয় তো কি বুলি কৈছে হি হেজ লিটল মানি তেওঁৰ অলপ পইচা টু বাই ফুড মানে আহাৰ কিনিবলৈ মানে কি তেওঁৰ অলপ পইচা নাই বুলিয়ে ক'ব পাৰি হয় নাই আহাৰ কিনিবলৈ তেওঁৰ পইচা নাই বুলিয়ে ক'ব পাৰি ইয়াত কি বুজাইছে সেই পইচা আছে নাই বুলি কেনে ক'ব পাৰি যিটো পইচা আছে মানে এই আহাৰটো কিনিবই নোৱাৰে হে যিটো পইচাটো আছে কিন্তু সেইটো পইচা কামত আছে জানো কিন্তু আহাৰটো তেওঁ কিনিবই নোৱাৰে যিটো পইচা আছে সেই পইচাটো থাকি কিবা লাভ হ'ল হে আজিকালি হোটেলত যাবাচোন ভাতৰ প্লেট কিমান লয় 80 টকা লয় কিমান লয় এনে নিৰামিষ ভোজি খালে কিমান 80 টকা মাছ মাংস খাব নালাগে 80 টকা বা 70 টকা বা 70 লৈ মোক কথা 70 তুমি হোটেলত গ'লা 70 ল'লা হয় নাই তুমি ভাত মানে কি বিচাৰিলা তো তোমাৰ ওচৰত কিমান টকা আছে 15 টকা আছে তো 15 টকা তুমি ভাত খাবলৈ যাবা কিন্তু পইচাটো আছে বা 10 টকা এটা পইচা আছে সেই পইচাত কিবা কামত আহিব তুমি ভাত এক প্লেট এটা পাঠাও নাপাবা তুমি 10 টকা হয় নাই পাবা জানো তো তুমি কি বুলি ক'বা তোমাৰ ওচৰত পইচা নাই বুলি ক'বা নে কি মোৰ ওচৰত পইচা নাই বুলি ক'ব হয় নাই তেতিয়া সি কৈছে কি হি হেজ লিটল মানি তেওঁৰ ওচৰত পইচা নাইয়ে টু বাই ফুড মানে আহাৰ কিনিবলৈ তেওঁৰ ওচৰত পইচা নাই বুলিয়ে ক'ব পাৰি কি ক'ম তেওঁৰ ওচৰত আহাৰ কিনিবলৈ পইচা নাই বুলিয়ে ক'ব পাৰি বুজি পালি নাই মানে ইয়াত কি বুজাইছে নেগেটিভ বুজাইছে লিটল মানে কি বুজাইছে নেগেটিভ হি হেজ লিটল মানি মানে তেওঁৰ ওচৰত হেজ মানে আছে দেই তেওঁৰ ওচৰত পইচা নাইয়ে হয় নাই বুলি ক'ব পাৰি টু বাই ফুড মানে কি বাই মানে কি কিনা বাই মানে কিনা ফুড মানে আহাৰ হয় নাই এইবিলাক হ'ল প্ৰিপজিচন বুজাম পাছত তোমালোকক হি হেজ লিটল মানি টু বাই ফুড তেওঁৰ ওচৰত আহাৰ কিনিবলৈ পইচা নাই বুলিয়ে ক'ব পাৰি মই লিখি দিছো আছামিজ লিখি লোৱা চবে তেওঁৰ ওচৰত আহাৰ কিনিবলৈ পইচা নাই বুলিয়ে ক'ব পাৰি হয় নাই তেওঁৰ ওচৰত আহাৰ বা খানা কিনিবলৈ মনি মানে পইচা নাই বুলিয়ে ক'ব পাৰি পইচা নাই বুলিয়ে ক'ব পাৰি মোৰ আখৰবোৰ ইমান ভাল নহয় বুজি পাইছ না আখৰবিলাক তেওঁৰ ওচৰত পইচা নাই বুলিয়ে ক'ব পাৰি লিখিলে তেওঁৰ আহাৰ কিনিবলৈ পইচা নাই বুলি ক'ব পাৰি আৰু এটা দিছে উই হেভ লিটল টাইম টু ফিনিছ দি ৱৰ্ক আৰু এটা এক্সাম্পল দিছো দেই লিখা হয় এইটো আৰু এটা এক্সাম্পল দিছো কাৰ এক্সাম্পল লিটল উই হেভ মানে কি বুজাইছে আছে হয় নাই উই মানে আমি বা আমাৰ হয় নাই উই হেভ আমাৰ আছে কি আছে লিটল টাইম কি আছে উই হেভ লিটল টাইম মানে কি আমাৰ অলপ সময় নাই বুলিয়ে ক'ব পাৰি উই হেভ লিটল LITTLE
উই হ্যাভ লিটল টাইম, উই হ্যাভ লিটল টাইম মানে কি আমাৰ অলপ সময় নাই বুলিয়ে ক'ব পাৰি, বুজি পাইছানে? আমাৰ অলপ সময় নাই বুলিয়ে ক'ব পাৰি, হয় নাই? টু ফিনিশ দি ৱৰ্ক, টু ফিনিশ, FINISH, টু ফিনিশ দি ৱৰ্ক মানে কামটো শেষ কৰিবলৈ আমাৰ ওচৰত সময় নাই বুলিয়ে ক'ব পাৰি। টু ফিনিশ দি ৱৰ্ক, ৱৰ্ক বুজি পালে নি ক? হা? We have little time to finish the work মানে কেতিয়াবা তোমালোকক যদি কাম কোনোবা এটা কৰিব দিলে বা তুমি কৰি আছা হয় নাই, তো তুমি কোৱা মোৰ ওচৰত সময় নাইয়ে কামটো কৰিবলৈ, কোৱা নাই? হে অলপো সময় নাই বুলিয়ে ক'ব পাৰি, বুজি পাইছানে? কিন্তু তোমাৰ ওচৰত যদি তোমাৰ সেই কামটো কৰিবলৈ তোমাক যদি 10 মিনিট লাগে, তো তোমাক যাব লাগি ট্ৰেইনটো আহিবই আৰু বা ক'ৰবাত যাবলৈ আছে, হয় নাই? 2 মিনিটত যেতিয়া বাছখন আহিব তোমাক কামটো কৰিব 10 মিনিট, তেতিয়া তুমি কি বুলি কামটো কৰিবা নে তাত যাবা? 2 মিনিটের কাৰণে গাড়ীখন গুচি যাব, হয় নাই? হয় নাই? তেতিয়া কি বলবো মোৰ ওচৰত সময় নাই বুলিয়ে ক'ব পাৰিম মই, হয় নাই? ইয়াত কৈছে কি উই হেভ লিটল টাইম, কি কৈছে? উই হেভ লিটল টাইম টু ফিনিশ দি ৱৰ্ক, হয় নাই? আমাৰ ওচৰত সময় নাই বুলিয়ে ক'ব পাৰি। টু ফিনিশ মানে কি শেষ কৰিবলৈ, দি ৱৰ্ক মানে কামটো, কামটো শেষ কৰিবলৈ আমাৰ ওচৰত সময় নাই বুলিয়ে ক'ব পাৰি। আমাৰ প্ৰায় কামটো শেষ কৰিবলৈ সময় নাইয়ে, এনেকুৱা ক'লে হয়। আমাৰ প্ৰায় সময় নাইয়ে কামটো শেষ কৰিবলৈ, আমাৰ প্ৰায় কামটো শেষ কৰিবলৈ সময় নাই, এনেকুৱাও ক'ব পাৰি, বুজি পাইছানে? মই লিখি দিছো চোৱা, আমাৰ প্ৰায় কামটো মানে দি ৱৰ্ক, কাম মানে কি ৱৰ্ক, হয় নাই? কামটো আমাৰ প্ৰায় কামটো শেষ কৰিবলৈ শেষ কৰিবলৈ সময় নাই বুলিয়ে ক'ব পাৰি। শেষ কৰিবলৈ সময় নাই বুলিয়ে ক'ব পাৰি। সময় নাই বুলিয়ে ক'ব পাৰি। লিখি লোৱা এইবোৰ। We have little time to finish the work. We have little time to finish the work. আমাৰ ওচৰত প্ৰায় কামটো শেষ কৰিবলৈ সময় নাই বুলিয়ে ক'ব পাৰি। তো লিটলটো ইয়াত কি বুজাইছে? নেগেটিভ বুজাইছে। কি বুজাইছে? লিটলটো ইয়াত নেগেটিভ বুজাইছে, হয় নাই? নোহোৱা বুজাইছে। নেগেটিভ মানে কি? নাই, নোহোৱা বুজাইছে। ইয়াত আছে বুলি বুজাইছে নি? নাই বুজা নাই? য'তে তোমালোকে লিটল এনেকুৱা পাবা নাই বুলি ভাবিবা। কেতিয়াও যদি পজিটিভ আছে বুলি কেতিয়াও নাভাবিবা, হয় নাই? তোমালোকক যদি মই সুধিম তোমালোকৰ কিবা ডাউট আছে নেকি, তোমালোক ইমান বুজাইছো তোমালোকৰ কিবা ডাউট আছে নেকি, তোমালোকে ক'বা কি লিটল ডাউট। কি বুলি ক'বা মোক? লিটল ডাউট ছাৰ। মই সুধিম তোমালোকৰ কিবা ডাউট আছে নেকি, তোমালোকে কি বুলি ক'বা? মানে কি মানে তুমি কি বুলি কৈছা মোক? হা গুড, তুমি বুজি পালা যে তোমাক যে ছাৰে কেতিয়াবা সুধিব নাই কিবা ডাউট আছে নেকি, ছাৰ আছে ছাৰ, লিটল ডাউট বুলি ক'বা। লিটল ডাউট মানে কি ডাউট নাইয়ে, বুজি পাইছা নাই? সেইটো বুজাইছে। তোমালোকৰ কিবা সন্দেহ আছে নেকি, লিটল ডাউট, হয় নাই? লিটল ডাউট মানে কৈ থাকিবা, বুজি পাইছা নাই? বুজি পালি নাই? তো ইয়াত লিটলটো কি বুজাইছে? নেগেটিভ বুজাইছে। এই লিখি লোৱা, আমাৰ প্ৰায় কামটো শেষ কৰিবলৈ সময় নাই বুলি ক'ব পাৰি, লিখি লোৱা। আৰু এটা এক্সাম্পল দিম, he has little knowledge about computers. He has little knowledge about computers. আৰু এটা এক্সাম্পল দিছো দেই। কাৰ এক্সাম্পল এইটো? কোৱা আকৌ। লিটুলৰ। সি মানে তেওঁ, হেজ মানে আছে, লিটুল মানে কি অলপ, LITTLE, লিটুল মানে নলেজ, অলপো নলেজ নাই বুলিয়ে ক'ব পাৰি। হি হেজ লিটল নলেজ বুলি ক'লে কি বুজাইছে? অলপো নলেজ নাই বুলিয়ে ক'ব পাৰি। অলপো নলেজ মানে কি? নলেজ মানে কি জ্ঞান, হয় নাই? নলেজ, LEGDE, নলেজ। এবাউট কম্পিউটাৰ্স, এবাউট মানে কি প্ৰায়, কাৰ বিষয়ে? কম্পিউটাৰ্স বিষয়ে, হয় নাই? এবাউট
about about computers computers about computers ইয়াত কি বুজাইছো he has little knowledge knowledge মানে কি জ্ঞান হয় না মানে কি he has little knowledge তেওঁৰ আছে নে নাই ইয়াত কি বুজাইছে has to ইয়াত লিটল দিয়া কাৰণে এটো কি বুজাইছে নেগেটিভ বুজাইছে কি বুজাইছে নেগেটিভ মানে তেওঁৰ জ্ঞান তেওঁৰ অলপ জ্ঞান কি আছে তেওঁৰ অলপ জ্ঞান নাই বুলিয়ে ক'ব পাৰি he has little knowledge তেওঁৰ অলপ জ্ঞান নাই বুলিয়ে ক'ব পাৰি কিহৰ বিষয়ে about কম্পিউটাৰ্ছৰ বিষয়ে তেওঁৰ অলপো নলেজ নাই বুলিয়ে ক'ব পাৰি বুজি পালা নাই কিছুমান কয় নাই অকমান কম্পিউটাৰ শিকিলে একদম ঢেৰ জানো বুলি কয় নাই হে দুটামান অকমান টিপ টাপ কৰিব জানিব অকমান ষ্টাৰ্ট কৰিব জানিব ঢেৰ জানিব কিন্তু তেওঁ জ্ঞান কম্পিউটাৰ বিষয়ে নাই বুলিয়ে ক'ব পাৰি তোমালোকে কি বুলি ক'বা ইংলিছত he has little knowledge about computers he has little knowledge about computers তোমালোকে সেইটো লক্ষ্য কৰিবা লিটল মানে কি বুজাইছে নাই বুলিয়ে বুজাইছে কি বুজাইছে নাই কিন্তু অলপ চলপ জানে আৰু একেবাৰে নজনা একদম মানে যিটো জানে সেইটো কামতে নাই তোমালোকে কি কম্পিউটাৰটো অন কৰিব শিকিলা বাৰু ষ্টাৰ্ট হয় না ষ্টাৰ্ট কৰি বাকি আৰু প্ৰগ্ৰাম চগ্ৰাম তুমি যাবই পৰা নাই সেইটো কি অকমান ষ্টাৰ্ট অন কৰি দিলে তুমি কম্পিউটাৰ বিষয়ে জানা নেকি হে কিবা যদি কোনোবা এটা জেৰক্স কৰি দিবা প্ৰিন্ট কৰি দিবা কিবা কপি কৰি তুমি সেইটো কৰিব নোৱাৰিবা এই কিবা জনাৰ কিবা ঠিক আছে নে কথা আছে নে হয় নাই সেইটো ক'বা কি he has little knowledge about computers বুটুকান হৈ গৈছে যে লিখিবা এইটো হা এটা লিটল বিষয় হল নহয় এইকেইটা উদাহৰণ লিটল এতিয়া আমি আৰু এটা এক্সাম্পল দিম এতিয়া এ লিটল কি দিম এ লিটলটো কি বুজাইছে পজিটিভ বুজাইছে কি বুজাইছে পজিটিভ হয় নাই অলপ আছে কিন্তু যথেষ্ট বুলি বুজায় তোমাৰ ওচৰত মানে অলপ আছে কিন্তু যথেষ্ট বুলি বুজায় যিটো আছে তোমাৰ এইটো কামত আছে হয় নাই কামত আহিব তোমাৰ ওচৰত যদি হোটেলত যাবা তোমাৰ চাহ খাবলৈ যদি 40 টকা বা 50 টকা পইচা আছে মানে আছে আৰু হয় নাই অলপ আছে কিন্তু তুমি চাহ খাব পাৰিবা পাৰঠাও খাব পাৰিবা 50 টকাত পাৰিবা নাই কিন্তু সেই তাত কি বুজাইছে এ লিটল কি বুজাইছে এ লিটল অলপ আছে কিন্তু যথেষ্ট আছে মানে তোমাৰ কামত আহিব যিটো আছে তোমাৰ ওচৰত যদি গাখীৰ বা আধা গিলাচ এটা আছে কিন্তু তুমিতো চাহ এক কাপ বনাই খাব পাৰিবা নে হে আধা গিলাচ নালাগে আধা গিলাচকৈ কম হলেও আমি একাপ চাহটো বনিব নে সেইটো গাখীৰটো কামত আহিব যথেষ্ট আছে হয় নাই যথেষ্ট আছে পানী অলপ দিলে বেছি দিলে দুকাপে হৈ যাব চাহটো হ'ব নাই যদি এইটো গাখীৰৰ গিলাচ এই চোৱা এই কি হয় এটা গিলাচ বুজি পালি নাই ইমানটো তোমাৰ ওচৰত ফুল গাখীৰ নাই কথাটো ইমানটো গাখীৰ আছে বুজি পাইছা নাই এই গাখীৰটো তুমি কি চাহ দুকাপ হওক 3 কাপ হওক বা 1 কাপ হওক বনাই খাব পাৰিবা কিন্তু যথেষ্ট আছে নাই গাখীৰ আছে নাই গাখীৰ ইয়াত যথেষ্ট আছে ইয়াত যথেষ্ট গাখীৰ আছে সেইকাৰণে তোমালোকে এইটো তোমাৰ কামত আহিব তো এইবোৰ ক্ষেত্ৰত তোমালোকে কি বহাবা এ লিটল মিল্ক বহাবা কি বহাবা এ লিটল মিল্ক হয় নাই মিল্ক এ লিটল মিল্ক বহাব লাগে বুজি পালা নাই এতিয়া মই এ লিটল বিষয় লিখাম দেই এইখিনি হল লিখা হল এই বুজি কলো দেখো তুমি শুব লাগিছো ন হা মই যে লাঠি আনিম ভালকে পিটিম তহঁতক শুনি পোৱা নাই কালি কি পৰীক্ষা আছে তোৰ পৰদিনা অহা নাই যে তো ইয়াৰ নাই নি জানমণি লিটল বিষয় আহিব চাগে নেকি হা এতিয়া পঢ়িম কি এ লিটল হৈ গল এতিয়া কি পঢ়িম এ লিটল ইয়াত অলপ আছে কিন্তু যথেষ্ট বুলি বুজায় মই লিখি দিছো কি অলপ আছে কি বুজাইছে অলপ আছে কিন্তু যথেষ্ট বুলি বুজায়
অলপ আছে কিন্তু যথেষ্ট যথেষ্ট বুলি বুজায়। লিটুল কি বুজাইছে? অলপ আছে কিন্তু যথেষ্ট বুলি বুজায়। যথেষ্ট বুলি বুজায়। অলপ আছে কিন্তু যথেষ্ট বুলি বুজায়। শুনিল? লিটুল এ লিটুল হয় নাই? এটা কি পঢ়িছো আমি? এ লিটুল। অলপ আছে কিন্তু যথেষ্ট বুলি বুজায়। অলপ আছে কিন্তু যথেষ্ট বুলি বুজায়। অলপ আছে মানে যিটো পৰিমাণ আছে তোমাৰ সেইটো কামত আহিব। যিমান পৰিমাণ আছে সেইটো তোমাৰ কামত আহিব। হয় নাই? যথেষ্ট আছে ক'ব, যদি কামত আহি যায়, যি পৰিমাণ তোমাৰ ওচৰত আছে যদি কামতে আহি যায়, সেইটো যথেষ্ট আছে বুলি আমি ক'ব পাৰিম। তেনে ক্ষেত্ৰত আমি এ লিটুল ব্যৱহাৰ কৰিব লাগে। ইয়াত এ লিটুল সদায় কি বুজায়? পজিটিভ বুজায়। কি বুজায়? এ লিটুল সদায় পজিটিভ বুজায়। পজিটিভ বুজায়, হয় নাই? মানে ইয়াত আছে বুলি বুজায়। পজিটিভ মানে কি বুজায়? ইয়াত আছে বুজি, হয় নাই? নেগেটিভ মানে নোহোৱা বুজায়। বুজি পালি নাই? আমি কি লিটুলত কি বুজাইছিলো? নেগেটিভ। লিটুলত কি বুজাইছিলো? নেগেটিভ। এতিয়া এ লিটুলত কি বুজায়? এইটো পজিটিভ মানে আছে বুলি বুজায়। ইয়াত প্লাছ মাইনাছৰ কথা কোৱা নাই দেই। প্লাছো একেটাই কথা বাঢ়িছে, হয় নাই? তাৰপিছত উইথ কি হ'ব লাগে? এইটো আনকাউন্টেবলত বহিব। কি বহিব? আনকাউন্টেবল, যিবিলাক আমি নাউন হিচাপ কৰিব নোৱাৰি। আনকাউন্টেবল, হয় নাই? আনকাউন্টেবল নাউনৰ আগত বহে। আনকাউন্টেবল নাউনৰ আগত, গোটেইবিলাক আনকাউন্টেবল নাউনৰ আগতে বহিব, যিমান লিটুল পঢ়াইছো। আনকাউন্টেবল নাউনৰ আগত বহে। আনকাউন্টেবল নাউনৰ আগত বহে। এতিয়া মই এক্সাম্পল এটা দিছো। A little girl is missing. Example. A little, L-I-T-T. A little girl, G-I-R-L. A little girl is missing. M-I-S-S-I-N-G. Missing মানে কি? হেৰাই যোৱা, হয় নাই? হেৰালে। A little girl is missing. A little girl মানে ইয়াত কি বুজাইছে? লিটল মানে কি? সৰু ছোৱালী। কি বুজাইছে? লিটল মানে কি বুজাইছে? লিটল মানে ইয়াত সৰু বুজাইছে। কি বুজাইছে? সৰু বুজাইছে। বুজি পাইছা নাই? সৰু। এতিয়া মানে কি সৰু মানে লিটল মানে ইয়াত কি বুজাইছে? সৰু। এ লিটল গাৰ্ল ইজ মিচিং মানে ছোৱালীজনী যে ইমানো সৰু নহয়, একদম সৰু নহয়, হয় নাই? একদম সৰু ছোৱালী ক'ৰবাত খোজ কাঢ়িব পাৰিব নেকি? নোৱাৰে, অলপ ডাঙৰ আছে, হয় নাই? সেইকাৰণে হেৰাই গৈছে। এ লিটল গাৰ্ল ইজ মিচিং মানে এজনী, ইয়াৰ লিটল মানে কি বুজাইছে? সৰু বুজাইছে দেই। লিটল মানে কি বুজাইছে? সৰু। এই কিমান সৰু কিমান ডাঙৰ আমি ক'ব নোৱাৰো, মানে এটা পৰিমাণ হিচাপে আমি ক'ব পাৰি, হয় নাই? ইমান সৰু ডাঙৰ, হয় নাই? কাৰ লগত তুলনাটো কৰিব নোৱাৰি, ইয়াৰ লগত ইমান ডাঙৰ। এটা সৰু বুজাইছে, সেইকাৰণে ইয়াত কি বুজাইছে? এ লিটল। এ লিটল গাৰ্ল ইজ মিচিং মানে কোনটো? আনকাউন্টেবল, ঠিকে আছে। আনকাউন্টেবল ক'ত ভুল হৈছে? ইয়াত দুইটা আছে তোমালোকে। আনকাউন্টেবল হলতো, হল একাউন্টেবল। আনকাউন্টেবল। এতিয়া এ লিটল গাৰ্ল ইজ মিচিং, হয় নাই? মানে সৰু ছোৱালীজনী হেৰাই আছে। কি বুজাইছে? সৰু ছোৱালীজনী হেৰাই আছে বা হেৰাইছে, হয় নাই? এই প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। সৰু ছোৱালীজনী হেৰাইছে। সৰু ছোৱালীজনী হেৰাইছে বা হেৰাই আছে। এই লিখি লোৱা একটা এক্সাম্পল। আৰু এটা এক্সাম্পল দিম। I have a little money to buy food মানে I have a little money buy food, মোৰ অলপ পইচা আছে যিটো আমি আহাৰটো কিনিব পাৰিম, হয় নাই? মোৰ আহাৰটো কিনিব পৰা পইচা আছে। বুজি পালি নাই?
মোৰ আহাৰটো কিনিব পৰা মানে অলপ পইচা আছে। I have little money. I have little money to buy food. আৰু এটা এক্সাম্পল দিছো। I have a little. I have কি? I have a little money. I have a little money. মানে কি বুজাইছে? I have a little money. মোৰ অলপ পইচা আছে। হয় নাই? পইচা আছে। মোৰ অলপ পইচা আছে বুজাইছে। To buy মানে কিনিবলৈ। কি কিনিবলৈ? To buy কি কিনিবলৈ? Food মানে কি? হা, to buy food। হয় নাই? মোৰ মানে কি খানা কিনিবলৈ অলপ পইচা আছে। লিখি ল তুমি। মোৰ অলপ খানা কিনিবলৈ অলপ পইচা আছে। I have a little money. লিখি ল। I have a little money to buy food. মোৰ যি অলপ পইচা আছে এইটো মই খানা কিনিব যথেষ্ট পাৰিম। হয় নাই? বুজি পাইছা নে? মানে পইচাটো আছে, একদমো বেছি নাই আকৌ। হয় নাই? অলপ পৰিমাণ আছে। মানে তুমি খানা মানে কি কিনিব পৰা ক্ষমতা পইচাত আছে। বুজিলি নে? I have লিখি ল। বেছি টান নেকি? I have a little money to buy food. মোৰ অলপ পইচা আছে খানা কিনিবলৈ বা আহাৰ কিনিবলৈ মোৰ অলপ পইচা আছে। ইয়াত অসমীয়াত লিখিবি I have a little money to buy food. মোৰ অলপ পইচা খানা কিনিব পৰা পইচা আছে। হয় নাই? মোৰ খানা কিনিব পৰা পইচা আছে লিখি দিছো দেই। অসমীয়াত কি হ'ব? মোৰ আহাৰ দিম। হয় নাই? মোৰ আহাৰ মানে কি খানা। হয় নাই? মোৰ আহাৰ কিনিব পৰা কিনিব পৰা পইচা আছে। লিখিলি? লিখি ল। মোৰ আহাৰ কিনিব পৰা পইচা আছে। চবে লিখি ল। মোৰ আহাৰ কিনিব পৰা পইচা আছে। দেখাই জানো? হা? মোৰ আহাৰ কিনিব পৰা পইচা আছে। লিখি ল। I have a little money to buy food. আৰু এটা এক্সাম্পল দিম। She has a little hope. তেওঁৰ অলপ আশা আছে for success মানে সফলতা হ'বলৈ। For success তাইৰ অলপ আশা আছে সফলতা হ'বলৈ। তাইৰ অলপ she had a little hope for success. তাইৰ অলপ আশা আছে সফলতা হ'বলৈ। She has a little hope for success. সেইখন লিখা হল। আৰু এটা লিখি দিছো দেই। চি মানে কি? চি মানে তাই। এইটো আকৌ চি SAG। ছোৱালী মানুহ বিলাকক কি বুলি কয়? চি বুলি কয়। ল'ৰা মানুহ বিলাকক কি বুলি কয়? সি বুলি কয়। হয় নাই? চি হেজ। এইটো চিংগুলাৰ নে প্লুৰেল নাম্বাৰ কচোন? সিঙ্গুলার থাকলে এইটো ভাবটো কি বহিব? হেজ নে হেভ? হেজ। সি হেজ। সি হেজ। She has a little hope. She has a little মানে অলপ আশা। কি আছে? hope মানে কি? HOP hope মানে কি? আশা, আশা। মানে কি বলে? আশা, আমার আশা আছে। হ্যাঁ না? কি বুলি কয় hope মানে? আশা, আশা। She has a little hope. তাইৰ অলপ আশা আছে। তাইৰ অলপ আশা আছে। কি আশা আছে? সফলতা হ'বলৈ। হয় নাই? কি হ'বলৈ? সফলতা for success। কি হ'ব? হয় নাই? সফলতাৰ কাৰণে তাৰ অলপ আশা আছে। A success 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 লিখি ল। তাইৰ অলপ আশা আছে। তাইৰ অলপ আশা আছে সফলতা হ'বলৈ। অসমীয়াত লিখি দিছো দেই ইয়াত। তাইৰ অলপ আশা আছে। তাইৰ অলপ আশা আছে। তাইৰ অলপ আশা আছে সফলতা হ'বলৈ। আশা আছে সফলতা হ'বলৈ। এইটো দেখাব নে জানো তলতো? মই ইমান বাৰ কৈ দিছো তোমাৰ মনতে থাকি যাব। সফলতা। তাইৰ অলপ আশা আছে সফলতা হ'বলৈ।
হ'বলৈ লিখিলো এইটো লিখিলি তাইৰ অলপ আশা আছে সফলতা হ'বলৈ লিখিলো তাইৰ অলপ আশা আছে সফলতা হ'বলৈ she has a little hope for success she has a little hope for success a little টো ইয়াত কেলে দিলো a little টো কেলে দিলো মানে অলপ আশা আছে হয় নাই একেবাৰে নাই বুলি ক'ব নোৱাৰি যদি একেবাৰে আশা নাই বুলি কবি তেনেহলে কি বহাব লাগিব she has little hope বুজি পাইছ নাই তোমালোকে যদি পঢ়িবলৈ আশাই নাই পঢ়িবলৈ মনে নাই তেতিয়া তোমালোকে কি বুলি ক'বা I have little read হয় না I have little hope বুলি ক'বা মানে মোৰ আশা নাইয়ে কি কৰিবলৈ to read পঢ়িবলৈ বা হয় নাই তো তোমালোকে যদি অলপ চলপ পঢ়িব মন আছে তেতিয়া কি বুলি ক'বা I have a little hope হয় নাই I have a little hope লিখিলি ভালকে আৰু এটা এক্সাম্পল দিছো অলপ অলপ শুনিলো আৰু অলপ অলপ চলপ আছে বেছি নাই নহয় যে ৰাতিপুৱা 4টাত উঠিলি অলপো ৰেষ্ট নললি তেনেহলে কেলে লোৱা নাই ৰেষ্ট হা ৰাতিপুৱা স্কুল গৈছিল গোটেই দিন স্কুল আহি পিনে অলপ ৰেষ্ট লবি 4টাত উঠিলে এই যে আৰু এটা এক্সাম্পল দিছো চাব he knows a little about computers knows no এই লিখা হল এই মহাই দিছো দেই আৰু এটা এক্সাম্পল দিছো ৰ ডি লিটল পঢ়ি পিনে যাবা আকৌ তোমালোকে অলপ যদি ৰাতিপুৱা সোনকালে উঠিলে দিনত অলপ বডিটো কাৰণে ৰেষ্ট ল'বা তোমাৰ বডিটো ৰেষ্ট বিচাৰিছে বুজি পাইছ নে হা তোমালোকে দিনত টোপনি লাগিছিলে মানে তোমালোকে ৰেষ্ট কেলে লোৱা নাই হা মানে তোমালোকে জানি পিনে ৰেষ্ট নোলোৱা মানে ৰাতি মানে শুম বুলি হয় নাই দিনত যদি টোপনি লাগিলে অলপ অলপ দেৰি ৰেষ্ট লৈ ল'বা তেতিয়া ৰাতি পঢ়িবলৈ পাৰিবা মই কি কলো শুনিলা নাই দিনত যদি ভাগৰ লাগে হা দিনত যদি টোপনি লাগে অলপ যদি শুই যাবা তেতিয়া তোমালোকে মানে ৰেষ্ট ল'ব পাৰিবা এতিয়া আৰু দিন হি knows নাকি এই হি KNOW knows a little a little a little a little about computers তেওঁ জানে কি জানে অলপ জানে about computers কি জানে about computers এটা শুনা ইয়াত কৈছে কি নো মানে কি জনা হয় নাই নো মানে কি জনা হি knows হয় নাই এস লগাই দিলে knows হি knows তেওঁ জানে কি জানে অলপ জানে কি জানে অলপে জানে about কম্পিউটাৰ বিষয় মানে অলপ জানে একেবাৰে নজনা নহয় হয় নাই তেওঁ যিটো জানে মানে অলপ কামত আছে বুজি পাইছে নে অলপ জানে একেবাৰে নজনা একেবাৰে যদি নজনা নহয় যিটো জানে একো কামতে নাহে তো তাক তুমি কি বুলি কবা হি knows little হয় নাই তেতিয়া ইয়াতো বহাব নালাগে হি knows a little about computers তেওঁ অলপ কম্পিউটাৰ জানে অসমীয়াত লিখি দিছো কি তেওঁ অলপ কম্পিউটাৰ জানে এইটো কম্পিউটাৰ অসমীয়াতে লিখি দিছো দেই ইংলিছতে লিখি দিছা অসমীয়াত তেওঁ অলপ কম্পিউটাৰ জানে একেবাৰে নজনা নহয় জানে একেবাৰে নজনা অলপ চলপ যিটো জানে একো কামত নাই তেতিয়া তোমালোকে কি বুলি কবা হি knows little about computer বুলি কবা কিন্তু তেওঁ অলপ জানে হি knows a little about computers মোৰ প্ৰয়োজন হৈছে অলপ সময় কামটো শেষ কৰিবলৈ I need মানে কি কোৱা need মানে কি need মানে প্ৰয়োজন হৈছে need মানে কি দৰকাৰ হৈছে need মানে কি দৰকাৰ প্ৰয়োজন হৈছে যে I need মোৰ প্ৰয়োজন হৈছে I need মানে কি কোৱা আকৌ NEED need মানে কি প্ৰয়োজন তোমাৰ দৰকাৰ হৈছে প্ৰয়োজন হৈছে হয় নাই তুমি কি বুলি ক'বা I need মোৰ প্ৰয়োজন হৈছে
কি প্ৰয়োজন হৈছে অলপ সময় তোমাক অলপ সময় দৰকাৰ হৈছে বুজি পাইছানে I need a little I need a little time I need a little time হয় নাই তোমাক বা মোক I need a little time মোক অলপ সময় প্ৰয়োজন হৈছে অলপ সময় বুজি পাইছানে অলপ সময় প্ৰয়োজন হৈছে কিহৰ কাৰণে হৈছে to finish মানে কি শেষ কৰিবলৈ the work to finish to finish the work to finish the work I need a little time to I need a little time to finish the work লিখিলো এইটো বুজি পালি নাই need মানে কি প্ৰয়োজন মোৰ অলপ সময়ৰ প্ৰয়োজন হৈছে এই মানে কি কামটো শেষ কৰিবলৈ মোৰ অলপ সময়ৰ প্ৰয়োজন হৈছে বুজি পালি নাই অলপ সময় মানে অলপ সময় তোমাক দিলে কামটো শেষ হৈ যাব বুজি পালি নাই তুমি লিখিবা কি কামটো শেষ কৰিবলৈ মোৰ অলপ সময়ৰ প্ৰয়োজন হৈছে অসমীয়াত লিখি দিছো need মানে কি সবে কোৱা কোৱা কামটো শেষ কৰিবলৈ হয় নাই কামটো শেষ কৰিবলৈ মোৰ অলপ সময়ৰ প্ৰয়োজন হৈছে কামটো শেষ কৰিবলৈ মোক কামটো শেষ কৰিবলৈ মোৰ অলপ সময়ৰ প্ৰয়োজন হৈছে কামটো শেষ কৰিবলৈ মোৰ অলপ সময়ৰ প্ৰয়োজন হৈছে সময়ৰ প্ৰয়োজন হৈছে লিখি লোৱা কামটো শেষ কৰিবলৈ মোক অলপ সময়ৰ প্ৰয়োজন হৈছে এইটো লিখি লোৱা এইটো তোমালোকে লিটল এ লিটল দুটা শিকালো এতিয়া ডি লিটল শিকাইছো ডি লিটল কেইটা শিকাই দিম আৰু অফ হৈ যাব হেই ক্লাছ শেষ অলপ দিন ধৈৰ্য ধৰা লিখা হ'ল নেকি হে লিখা হ'ল ন এতিয়া লিখিম কি ডি লিটল লিখি লচোন এতিয়া আমি ডি লিটল ন ডি লিটল কাক কয় শুন যিটো আছে সেইবোৰ সকলোকে বুজায় তেতিয়া আমি ডি লিটল মানে কি বুজিম তোমাৰ ওচৰত যিটো আছে এইটো সকলোকে বুজায় যিটো আছে সেইবোৰ সকলো বুজায় তাকে কি বুলি কয় ডি ফিউ হয় নাই ফিউ নহয় ডি লিটল ফিউ বুলি কয় যিটো আছে সেইটো সকলোৱে বুজায় ডি লিটল মানে কি যি পৰিমাণ আছে সেইটোকে বুজায় লিটল যি পৰিমাণ আছে সেইটোকে বুজায় ডি লিটল মানে কি বুজায় ডি লিটল মানে কি বুজায় যি পৰিমাণ আছে সেইটোকে বুজায় হয় নাই তোমাৰ ওচৰত যদি অলপ পইচা আছে মানে হয় নাই সেই পইচাটোকে বুজায় কি ডি লিটল বুলিয়ে বুজায় ঠিক আছে যি পৰিমাণ আছে সেইটোকে বুজায় এতিয়া এইটো দুটামান উদাহৰণ দিলে বুজি পাবা মই যদি কম ডি লিটল money he had he gave to the beggar যি অলপ তেওঁৰ পইচা আছিল সি দি দিছিল কাক দিছিল ভিকাৰীজনক দি দিছিল হয় নাই যি অলপ তোমাৰ পইচা আছিল যি অলপ he had তেওঁৰ পইচা আছিল সি দিছিল কাক দিছিল ভিকাৰীজনক বুজি পালি নাই এটি চোৱা বুজি পালি নে মই বুজোৱা নাই তো বুজি পালি নাই কৰিছো এক্সাম্পল এটা দিছো দেই এটি চোৱা ডি লিটল money he had
হি হেড ইয়াত কি বুজাইছে তেওঁৰ যি পইচা আছিল দি লিটল মানি হি হেড তেওঁৰ যি পইচা আছিল হয় নাই তোমাৰ ওচৰত যিটো পইচা আছিল বা তেওঁৰ ওচৰত যিটো পইচা আছিল সি কাক দিছিল পইচাটো হি গেট দিছিল কাক দিছিল টু টু দি বিগাৰ মানে কি ভিকাৰীজনক দিছিল বিগাৰ মানে কি BEGGAR হ'ব দেই বিগাৰ মানে কি ভিকাৰী হয় নাই বিগাৰ মানে কি বুজাইছে ভিকাৰী মানে তেওঁৰ ওচৰত যিমানটো পইচা আছিল সেই পইচাটোকে কাক দিছিল ভিকাৰীজনক দিছিল বুজি পালি নাই বুজি পালি নাই ঐ পাইছ নাই বুজি দি লিটল মানি হি হেড তেওঁৰ ওচৰত ইয়াৰ পৰা কি বুজাইছে দি লিটল মানি হি হেড কমা তেওঁৰ ওচৰত যি অলপ পইচা আছিল হি গেট দিছিল টু দি বিগাৰ মানে ভিকাৰীজনক দিছিল তেওঁৰ ওচৰত যি অলপ পইচা আছিল তেওঁ ভিকাৰীজনক দিছিল তেওঁৰ ওচৰত যি অলপ পইচা আছিল তেওঁ ভিকাৰীজনক দিছিল তেওঁৰ ওচৰত যি অলপ পইচা আছিল তেওঁ ভিকাৰীজনক দিছিল দি লিটল মানি হি হেড তোমাৰ ওচৰত যিমানটো পইচা আছিল হয় নাই যি অলপ পইচা আছিল তুমি সেই পইচাটো কাক দি দিলা ভিকাৰীজনক দি দিলা দি লিটল মানি হি হেড হি গেভ টু দি বিগাৰ এনেকুৱা ক্ষেত্ৰত কি বহিব দি লিটল কি বহিব দি লিটল বহিব দেই হৈছে নাই মনত বুজি পাইছ ন ক তাৰ পাছত আৰু এটা এক্সাম্পল দিছো দি লিটল টাইম যি অলপ সময় উই হেড মানে আমাৰ আছে যি অলপ সময় আমাৰ আছে হয় নাই what spend in reading we had আমি অলপ সময় পঢ়াত ব্যয় কৰিছিলো আমাৰ we spend the little time we had যি অলপ সময় আছিল আমাৰ হয় নাই তেতিয়া আমি কি কৰিছিলো পঢ়াত ব্যয় কৰিছিলো হয় নাই we আমাৰ আছিল the little time we had যি অলপ সময় আমাৰ আছিল আমি কিহত ব্যৱহাৰ কৰিছিলো was spent কিহত was spent মানে কি ব্যয় মানে কি খৰচ কৰিছিলো spend কিহত হয় নাই was spent in reading মানে পঢ়াত খৰচ কৰিছিলো বুজি পাইছা নাই তোমাৰ ওচৰত যি অলপ সময় আছিল এই সময়টো মানে তুমি কিহত খৰচ কৰিলা পঢ়াত হয় নাই আমাৰ ওচৰত যি অলপ সময় আছিল আমি এই সময়টো পঢ়াত খৰচ কৰিলো বা পঢ়াত পাৰ কৰিলো হয় নাই আমাৰ ওচৰত যি অলপ সময় আছিল এই সময়টো আমি কিহত পাৰ কৰিলো পঢ়াত পাৰ কৰিলো the little time we had was spent in reading the little time we had was spent in reading the little time we had was spent in reading আমাৰ ওচৰত যি অলপ সময় আছিল আমি এই সময়টো পঢ়াত পাৰ